এবাৰ এটা চেঞ্জ কৰা হৈছে লং জাম্পটো মাৰে লগালগ তিনিটা মাৰিব দিছে আগতে এজনৰ পিছত ইজন ইজনৰ পিছত ইজন তেনেকৈ দিয়ে কিন্তু নাই এইবাৰ লগালগ তোমাৰ ভাগৰ আছে কিবা প্ৰব্লেম হৈছে সেইটো নহ'ব লগালগ তুমি তিনিটা মাৰিবই লাগিব যদি নমৰা বাকি ৰিজেক্ট আৰু আজি সেই গ্ৰুপকেইটাৰ ভিতৰত তাই সৰ্বোচ্চ মাৰ্ক পাইছে বা সৰ্বোচ্চ নম্বৰ পাইছে তেওঁ কিমান নম্বৰ পালে কিমান টাইমত সোমাইছিল কেনেকৈ ৰানিংটো কৰাইছিল A to Z গোটেইখিনি নগাঁও পুলিচৰ গ্ৰাউণ্ডটো কি হিচাপত পাইছে মানে ভালনে ইমান ভাল নহয় মানে বালি দিলেতোন বালি দিয়াৰ পিছত হেৰি মানে ভৰিকেইটা বেছি টানি দিয়ে বালিখিনি পাওঁ স্পীড দিব নোৱাৰি 5 মিনিট পিছত দিছে লং জাম্প মাৰিবলৈ লং জাম্প কেইটা মাৰিছে লং জাম্প তিনিটা মাৰিছে লগালগ নে এজনী পিছত ইজন নাই এজনীকে তিনিবাৰ মাৰিব দিছিল মানে লগালগ মানে আগৰ নিচিনা কৰা নাই যেনেকৈ ইজনী পিছত যিমানে এপ্লাই কৰিছে আধাখিনি দিবলৈ গৈছে আৰু আধা পাছে কৰিছে আৰু সেই আধাৰ ভিতৰত মানে আধাহে মানে এটা ভাল মাৰ্ক পাইছে গতিকে কাটঅফটো একে কম যাব আৰু বাকী মেডিকেলটো কেনেকুৱা কি হিচাপত হৈছে মেডিকেলটো নমস্কাৰ মই নীলোৎপল আজি আছিলে 5 অক্টোবৰ আৰু আমাৰ নগাঁও জিলাত আজি তাৰিখলৈকে মানে যোৱাকালিলৈকে ইণ্টাৰভিউ হোৱা নাছিলে আৰু আজিৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে আমাৰ নগাঁও জিলাত আৰু এতিয়া কথা হ'ল আমাৰ নগাঁও পুলিচ ৰিজাৰ্ভত 3খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বা ল'ৰা ছোৱালী ইণ্টাৰভিউ দিবলৈ আহিব নগাঁও মৰিগাঁও হোজাই বা গোটেই অসম ভিত্তিত ল'ৰা ছোৱালী আজি এই ভিডিঅ'টো চাব কাৰণ কিহৰ কাৰণে কৈছোঁ ছোৱালীৰ ইণ্টাৰভিউ বা ল'ৰা ইণ্টাৰভিউ বাৰু যিকেই নহওক যিহেতু আজি তাই ইণ্টাৰভিউটো দিছে এতিয়া প্ৰচেছটো কি হিচাপত চলিছে আৰু তাই এটা ভাল মাৰ্ক লৈ আহিছে আজিৰ তাৰিখত 5 অক্টোবৰ তাৰিখত যিকেইটা গ্ৰুপ দৌৰালে সেই গ্ৰুপকেইটাৰ ভিতৰত তাই সৰ্বোচ্চ মাৰ্ক পাইছে বা সৰ্বোচ্চ নম্বৰ পাইছে তেওঁ কিমান নম্বৰ পালে কিমান টাইমত সোমাইছিল কেনেকৈ ৰানিংটো কৰাইছিল A to Z গোটেইখিনি কথা আজি এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব একদম আৰম্ভৰ পৰা যে গেটত সোমোৱাৰ পৰা একদম তেওঁ গেটৰ বাহিৰ ওলোৱালৈকে গোটেইখিনি সবিশেষ পাব গতিকে পোনপ্ৰথমতে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম লক্ষীমণি লক্ষীমণি ৰাজা এটা তুমি কোৱা আজি ইণ্টাৰভিউ দিবলৈ গ'লা 5 অক্টোবৰ প্ৰচেছটো মানে A to Z কোৱা যে এডমিট কাৰ্ড চোৱাৰ পৰা কেনেকুৱা কি হিচাপত গৈছিল প্ৰথমে প্ৰচেছটো 10 দিনকে নিছিলে তাৰ পিছত এডমিট কাৰ্ড তাৰ পিছত কাৰ্ড প্ৰথমে ডকুমেন্ট চেক কৰিছে ডকুমেন্ট তিনিখন চেক কৰিছে কি আধাৰ কাৰ্ড তাৰ পিছত পান কাৰ্ড নহয় এডমিটখন তাৰ পিছত কাৰ্ড চাৰ্টিফিকেট সেই তিনিখন তাৰ পিছত আৰু সেই ফাৰ্ষ্টে ডকুমেন্টছে চেক কৰিছে ডকুমেন্টছ মানে তেওঁ এডমিট কাৰ্ড বা আইডেন্টি কাৰ্ড চেক কৰিছে আৰু তাৰ পিছত তেওঁ ৰানিং কৰিবলৈ নিছে গ্ৰাউণ্ডত আৰু ৰানিঙৰ গ্ৰাউণ্ড কেইপাক দৌৰিবলৈ দিছিলে 5 পাক দিছিলে 5 পাক দৌৰিছে 1600 মিটাৰ টাইমটো কিমান দিছে 8 মিনিটে দিছে আৰু বাকী সেই গ্ৰাউণ্ডৰ তাত য'ত যেনেকৈ হিচাপত হৈছে বা নগাঁও পুলিচৰ গ্ৰাউণ্ডটো কি হিচাপত পাইছে মানে ভালনে ইমান ভাল নহয় মানে বালি দিলেতোন বালি দিয়াৰ পিছত হেৰি মানে ভৰিকেইটা বেছি টানি দিয়ে বালিখিনি পাওঁ স্পীড দিব নোৱাৰি বালি আছে আৰু বোকা হৈ আছে দেখাত মানে ওপৰৰ ভিডিঅ' কৰিলেগে ইমান ধৰিব নোৱাৰি কিন্তু যেতিয়া দৌৰা যায় তেতিয়া গম পোৱা যায় আৰু আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত দেখিছে নীলাকে যিজনী ছোৱালী পিন্ধি আছে চাৰ্ট তাই এইজনী ছোৱালী মানে তাই প্ৰথম গ্ৰুপত ছেকেণ্ড গ্ৰুপত দৌৰিছিলে ছেকেণ্ড গ্ৰুপত ফাৰ্ষ্ট যি ওলালে তাইক মানে কোনো পিছ পেলাব নোৱাৰিলে আৰু আজিৰ তাৰিখত যিমানকেইটা গ্ৰুপ দৌৰালে সেই গ্ৰুপকেইটাৰ ভিতৰত তাই সৰ্বোচ্চ মাৰ্ক পালে এতিয়া ৰানিং কৰিলা ৰানিং কিমান মিনিটত তুমি সোমালা 7.35 মানে আজিৰ তাৰিখত সেইটো গ্ৰুপত মানে সিমানটো টাইমে মানে যথেষ্ট মানে সৰ্বোচ্চ আৰু তাতকৈ সোমাব পৰা নাই আৰু গ্ৰুপত কেইজনী পাছ কৰিলে কেইজনীকে দিছে 20 জনীকে দিছে 6 জনী পাছ কৰিছে 20 জনীকে 6 জনী পাছ কৰিছে আৰু বাকি ৰানিং পাছ কৰাৰ পিছত কিমান মিনিট মানৰ পাছত লং জাম্প মাৰিবলৈ নিলে 5 মিনিট পিছত দিছে লং জাম্প মাৰিবলৈ লং জাম্প কেইটা মাৰিছে লং জাম্প তিনিটা মাৰিছে লগালগ নে এজনী পিছত ইজন নাই এজনীকে তিনিবাৰ মাৰিব দিছিল মানে লগালগ মানে আগৰ নিচিনা কৰা নাই যেনেকৈ ইজনী পিছত সিজনী এইবাৰ লং জাম্পটো মানে লগালগ মাৰিব দিছে কাৰোবাৰ ভাগৰ আছে কাৰোবাৰ কিবা আছে সেইটো পাছৰ কথা কিন্তু লগালগ লং জাম্পটো মাৰিব দিছে আৰু তুমি সেই লগালগ লং জাম্পটো মাৰিলে লং জাম্পত তুমি কিমান মাৰে নে তিনিবাৰে মাৰিলে নে এক্সেলেণ্ট মাৰিলা নে কি প্ৰথমবাৰ মাৰিছিলোঁ তেতিয়া কৈ নিদিয়ে ন কিমান মাৰিছিলোঁ ছেকেণ্ড বাৰত ফাউল হ'ল তাৰপিছত আৰু এবাৰ মাৰিলোঁ তেতিয়া মানে নম্বৰটো এনেকৈ কৈ নিদিয়ে তাৰপিছত কাগজতহে এইখিনি দিয়ে ন নম্বৰটো কিমান আহোঁতে পিছত গম পাওঁ আৰু মাৰ্কটোৰ কথা ক'ম তাৰপৰা ৰানিং কৰিলা লং জাম্প মাৰিলা তাত 5 পাক দৌৰ আছে 1600 মিটাৰ 8 মিনিট টাইমে দিছে ট্ৰেকৰ অৱস্থা ইমান ভাল নহয় কণ্টিনিউ প্ৰায় অকণ বৰষুণ পৰি আছে নতুনকৈ মাটি পেলাই দিছে আৰু তুমি ফিল্ডত যেতিয়া ৰানিং কৰা এই টাইমে তাত সেই টাইমৰ লগত কভাৰ কৰিছেনে নাই কৰা
ইয়াত ফিল্ডত তুমি টাইম কেনেকৈ সোমাও 1600 মিটাৰ 320 হ'লে 6.5 মিনিট 6.5 মিনিট আৰু তাত কিমান লাগিলে 7.5 মিনিট মানে 1 মিনিট প্লাছ লাগিছে গতিকে তাত যদি বেলেগে ৰানিং কৰে বা ৰানিং কৰিবলৈ অলৰেডি বহুত যাবই আৰু ফুল কনফিডেন্সত এটা জছত ৰানিং কৰিব কাৰণ এলা পেছা বা হেঁচা অকণমান যদি নাৰ্ভাছ হৈ যদি ৰানিং কৰে কাৰণ 1 ছেকেণ্ডৰ কাৰণেও ফেইল কৰিছে গতিকে ৰানিংটো তাই তেনেকুৱা বাকী ইয়াৰ লং জাম্পটো তুমি ফিল্ডত মানে তুমি এক্সিলেণ্টে মাৰা নাই ইয়াত এক্সিলেণ্ট তাত গৈ নাহিলগৈ তথাপিও তাই আজিৰ তাৰিখত ফাৰ্ষ্ট ইণ্টাৰভিউ হৈছে নগাঁও জিলাৰ আজি বাকীকেইদিন পষ্টপন আৰু আজিৰ তাৰিখত আকৌ পষ্টপন কৰিলে পাছৰ কেইটা গ্ৰুপৰ তেওঁ সৰ্বোচ্চ নম্বৰে পাইছে যিমানখিনি গ্ৰুপলৈকে দৌৰালে মাৰ্কটোৰ কথা ক'ম শেষলৈ ক'ম লং জাম্পটো এক্সিলেণ্ট মাৰিব নোৱাৰিলে তথাপি এটা ভাল মাৰ্কে পাইছে সেইটো ৰিটাৰ্ণ দিব পাব একদম চিয়'ৰ আৰু এইবাৰ খুব কম মাৰ্কৰ পৰা পাবগৈ গম পাইছে কাৰণ আধা যিমানে এপ্লাই কৰিছে আধাখিনি দিবলৈ গৈছে আৰু আধা পাছে কৰিছে আৰু সেই আধাৰ ভিতৰত মাত্ৰ আধাহে মানে এটা ভাল মাৰ্ক পাইছে গতিকে কাটঅফো একে কম যাব আৰু বাকী মেডিকেলটো কেনেকুৱা কি যাব হৈছে মেডিকেলটো হাইট আছে চকু আছে মেডিকেল কিমানে হাত ভৰি নকনি চকনি তাৰপৰা কিবা দাঁত মুখ বেলেগ কিবা নখ মানে মেডিকেলটো মানে এটা নৰ্মেল কৰিছে আগতে যেনেকুৱা ঠিক তেনেকুৱা চকুটো চাব 6/6 বা কালা ব্লাইণ্ডনেছ বা এনেকুৱা সৰু সুৰাকৈ তাক কিন্তু বেলেগত যেনেকৈ নৰ্মেল বেলেগ এটা যিটো মেডিকেল কৰে সেইটো নকৰে বাকী মেডিকেলটো তেনেকুৱা কৰিছে চিম্পুল কৰিছে আৰু মানে মেডিকেল কৰি হোৱাৰ পিছত গোটেই স্লিপ দিছে নে কেনেকুৱা কি মেডিকেল কৰি হোৱাৰ পিছত মেডিকেল কৰাৰ পিছত এডমিট এখন আকৌ দিয়ে নহয় পিছত কাগজ এখন দিছে কাগজখন দিয়ে আকৌ তালৈ যাব দিছে ডকুমেণ্টছখিনি গোটেইখিনি ভেৰিফিকেশ্যন কৰিছিলে তাত ভেৰিফিকেশ্যন কৰোঁতে অলপ টাইম লাগিলে টাইম লগাৰ পিছত আকৌ সেয়া কাগজ এখন আকৌ দিয়ে নহয় সেইখন কাগজ আকৌ আহিব লাগে আহি লৈ পেলাই এইখন জমা দিব লাগে জমা দিয়াৰ পিছত মেইন লিষ্টখন এইখন দিয়ে এইখনে এটা ভাল মাৰ্কে পাইছে আৰু এইটোত কিছুমানে বেলেগ জিলাত ভাল মাৰ্কো পাইছে কিন্তু তেওঁলোকৰ প্ৰত্যেক জিলাৰ প্ৰত্যেক কাষ্টৰে কাটঅফ এক্সট্ৰা গতিকে এওঁৰ জিলাৰ এওঁ কাষ্টৰ কাটঅফো বেলেগ আৰু আজিৰ তাৰিখতো ভাল মাৰ্কে পাইছে সেইটো তেওঁ ৰিটাৰ্ণ দিব পাবলগীয়া মাৰ্কে পাইছে তাই ৰিটাৰ্ণ দিব পাব যথেষ্টখিনি ভাল মাৰ্কে পাইছে কাৰণ বেলেগেতো ৰানিঙতে ৰখা নাই গতিকে তাই ৰানিঙত ৰখি এটা ভাল মাৰ্ক পাইছে ৰিটাৰ্ণ দিব চিয়'ৰ পাব ৰিটাৰ্ণটো ভালকৈ পঢ়িলে তাই নিশ্চয় চাকৰি পাব আৰু এতিয়া কথা হ'ল গোটেইখিনি গম পাইছে ডকুমেণ্টছ আছে তাৰপিছত ফিজিকেল তাৰপিছত মেডিকেল আৰু শেষত গোটেইখিনি কমপ্লিট হোৱাৰ পিছত এই স্লিপটো দিছে গতিকে আজিৰ তাৰিখত ইমানেই আপডেট আছিলে বা বহুতে যিহেতু জানিব বিচাৰে যে কেনেকুৱা কি ধৰণৰ প্ৰচেছবোৰ চলি আছে অসম আৰক্ষীত আৰু ময়ো জনা নাছিলোঁ যে কেনেকুৱা কিবোৰ হৈছে নহৈছে গতিকে নিশ্চয় গম পালে চিম্পুলকৈ হৈছে ইয়াত বিশেষ ভাবিবলগীয়া একো নাই আগতে যেনেকৈ হয় ঠিক তেনেকৈ হৈছে কিন্তু এইবাৰ এটা চেঞ্জ কৰা হৈছে লং জাম্পটো মাৰে লগালগ 3টা মাৰিব দিছে আগতে এজনৰ পিছত ইজনৰ পিছত ইজন তেনেকৈ দিয়ে কিন্তু নাই এইবাৰ লগালগ তোমাৰ ভাগৰ আছে কিবা প্ৰব্লেম হৈছে সেইটো নহ'ব লগালগ তুমি 3টা মাৰিবই লাগিব যদি নমৰা বাকী ৰিজেক্ট আৰু আজি 5 অক্টোবৰ তাৰিখত ইমানখিনি গোপৰে ৰানিং কৰালে আৰু বাকী বৰষুণৰ কাৰণে আকৌ কিছুমান বেক ডেট দিলে বা পষ্টপন কৰালে আকৌ কাইলৈ নেক্সট এটা ডেটত ইণ্টাৰভিউ আছে বাৰু যি কি নহওক ভিডিঅ'টোত আজি ইমানখিনি আছিলে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু ভণ্টিক সাহস দিয়া তাৰ ৰিটাৰ্ণটো ভাল হওক চাকৰি হওক আৰু সকলোৰে ইণ্টাৰভিউসমূহ ভাল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ